নমস্কাৰ সুপ্ৰভাত মই কৃপাঞ্চল প্ৰাসপংকে স্বাগতম জনাইছো আপোনালোকক গুড মৰ্নিং 18 লৈ প্ৰথমটো খবৰ আজিৰ পৰাই দেশজুৰি 15 পৰা 18 বছৰীয়া শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব প্ৰতিষেধক 7 দিনৰ ভিতৰতে নিৰ্ধাৰিত বয়সৰ শিক্ষাৰ্থীক প্ৰতিষেধক প্ৰদান কৰা লক্ষ্য অসমতো প্ৰতিখন জিলাৰ উপায়ুক্ত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই নিৰ্দেশনা জাৰি কৰিছে জিলা ভিত্তিক তালিকা প্ৰস্তুত কৰাৰো নিৰ্দেশ দিছে স্বাস্থ্য মন্ত্ৰীয়ে দুলিয়াজানত ভ্যাকসিন প্ৰদান প্ৰক্ৰিয়াৰ শুভাৰম্ভণি কৰিব মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ গোপাল বৰুৱা স্কুলত স্বাস্থ্য মন্ত্ৰীয়ে কৰিব শুভাৰম্ভণি এই খবৰ হৈছে শেহতীয়া আজিৰ পৰাই যেহেতু দেশজুৰি 15 পৰা 18 বছৰীয়া শিক্ষাৰ্থীক প্ৰতিষেধক প্ৰদান কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব 7 দিনৰ ভিতৰতে তেওঁলোকে নিৰ্ধাৰিত বয়সৰ শিক্ষাৰ্থীক প্ৰতিষেধক প্ৰদান সম্পূৰ্ণ কৰাৰ লক্ষ্য হাতত লৈছে অসমতো প্ৰতিখন জিলাত উপায়ুক্তসকলক তেওঁলোকে নিৰ্দেশনা জাৰি কৰিছে কেশৱ মহন্তই জিলা ভিত্তিক তেওঁলোকে তালিকা প্ৰস্তুত কৰাৰ নিৰ্দেশ জাৰি কৰিছে দুলিয়াজানত ভ্যাকসিন প্ৰদান প্ৰক্ৰিয়াৰ শুভাৰম্ভণি কৰিব মুখ্যমন্ত্ৰীয়ে আৰু গুৱাহাটীৰ গোপাল বৰুৱা স্কুলত স্বাস্থ্য মন্ত্ৰীয়ে কৰিব শুভাৰম্ভণি আমি 15 বছৰৰ পৰা 18 বছৰ বয়সৰ যিখিনি যুৱক যুৱতী হ'ব তেওঁলোকক আমি এতিয়া কাইলে শিক্ষা অনুষ্ঠান ভিত্তিত ভ্যাকসিন দিয়াটো সিদ্ধান্ত লৈছোঁ প্ৰতিজন উপায়ুক্তক দায়িত্ব দিয়া হৈছে যে উপায়ুক্তই তেখেতৰ জিলাখনৰ যিমান শিক্ষানুষ্ঠান আছে 7 দিনত 7 ভাগত বিভক্ত কৰিব 3 তাৰিখৰ পৰা 9 জানুৱাৰী পৰ্যন্ত এই 7 দিনৰ ভিতৰত যদি প্ৰত্যেক দিনে যেইখনে পৰে 15খন 10খন 20খন সমানে তেওঁ 7 দিনৰ ভিতৰত শিক্ষানুষ্ঠানখিনি ভগাই ল'ব আৰু 7 দিনৰ ভিতৰত প্ৰতিখন শিক্ষানুষ্ঠানত ভ্যাকসিন দি সম্পূৰ্ণ কৰিব আৰু 3 জানুৱাৰীৰ পৰা 9 জানুৱাৰীৰ ভিতৰত অসমৰ সমূহ শিক্ষা অনুষ্ঠানত আমি ভ্যাকসিন দি সমাপ্ত কৰিম আমি এইটো এজ গ্ৰুপত আমি দেখিছোঁ 20 লাখ ভ্যাকসিন দিলে হ'ব তাৰ কাৰণে ভ্যাকসিন মানে মজুত আছে নিশ্চয় হে আছিল স্বাস্থ্যমন্ত্ৰীগৰাকীৰ ভাষ্য যেহেতু আজিৰ পৰাই দেশজুৰি এই 15 পৰা 18 বছৰীয়া শিক্ষাৰ্থীক প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আৰম্ভণি হ'ব আৰু তাকে লৈ এতিয়া ৰাজ্যতো যথেষ্ট তৎপৰতা দেখিবলৈ পোৱা গৈছে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশনা জাৰি কৰিছে উপায়ুক্তসকলক এখন তালিকা প্ৰস্তুতৰ বাবে তেওঁলোকক আদেশ দিছে নিৰ্দেশ দিছে আৰু সমান্তৰালকৈ আজিয়ে উদ্বোধন কৰিব স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৰিব গুৱাহাটীত আৰু একেদৰে দুলিয়াজানত কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে এই শুভাৰম্ভণি আৰু দুলিয়াজানত শুভাৰম্ভণি কৰাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভণি কৰাৰ পাছতে 7 দিনৰ ভিতৰতে তেওঁলোকে যে লক্ষ্য বান্ধি লৈছে দেশবাসীয়ে যি দেশজুৰি যি লক্ষ্য বান্ধি লোৱা হৈছে চৰকাৰৰ সেই লক্ষ্যত উপনীত হ'বলৈ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিব ইতিমধ্যে জিলা উপায়ুক্তসকলো সষ্টম হৈছে লগতে তেওঁলোকৰ সৈতে যিসকল স্বাস্থ্য বিভাগৰ লগত থকা কৰ্মী তেওঁলোকো সাজু হৈছে প্ৰত্যেকে এই যি নতুন প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিবলৈ ওলাইছে 15 পৰা 18 বছৰীয়া শিক্ষাৰ্থীক প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া সেয়াক লৈ তেওঁলোকে তৎপৰতা অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে কাৰণ অতি কম সময়ৰ ভিতৰতে এই লক্ষ্যত উপনীত হ'ব লাগিব স্কুল কলেজসমূহ খুলি হ'ব লাগিব যেহেতু ছাত্ৰ ছাত্ৰীসকলৰ বাবে অমিক্ৰনে হওক বা এই মুহূৰ্ততে কোভিড-19 যথেষ্ট ভয়াৱহতা দেখিবলৈ পোৱা যোৱাৰ ফলত তেওঁলোকে বিদ্যালয় বা মহাবিদ্যালয়লৈ যাবলৈ সক্ষম হোৱা নাই বা অভিভাৱকসকলো চিন্তিত হৈছে তাকেলৈ বন্ধ দি থাকিব লগা হৈছে গতিকে তেওঁলোকে যদি অতি শীঘ্ৰে প্ৰতিষেধকসমূহ গ্ৰহণ কৰে 7 দিনৰ ভিতৰতে প্ৰতিষেধক গ্ৰহণ কৰিলে হয়তো শিক্ষানুষ্ঠানসমূহ শিথিল কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সহজ হ'ব দেশজুৰি এই ব্যৱস্থা হেহে অৱলম্বন কৰা হৈছে 15 পৰা 18 বছৰীয়া শিক্ষাৰ্থীক প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিব বিচাৰিছে 7 দিনৰ ভিতৰতে তেওঁলোকে এই নিৰ্ধাৰিত টাৰ্গেট লক্ষ্য তেওঁলোকে সম্পূৰ্ণ কৰাৰ চেষ্টা অব্যাহত ৰাখিব প্ৰতিখন জিলাৰ উপায়ুক্তসকল ইতিমধ্যে সষ্টম হৈছে তেওঁলোকে ভাগে ভাগে সকলোকে দায়িত্বসমূহ সমৰ্পণ কৰিছে আৰু অতি কম সময়ৰ ভিতৰতে যাতে এই তালিকাখন প্ৰস্তুত হয় আৰু সেই তালিকাত যাতে সম্পূৰ্ণৰূপে তেওঁলোকে উপনীত হ'ব পাৰে সম্পূৰ্ণ কৰাত তাকে লৈ তেওঁলোকে ব্যৱস্থা হাতত লৈছে আৰু এই প্ৰক্ৰিয়াৰ যেহেতু শুভাৰম্ভণি কৰা হ'ব আজিৰে পৰাই দুলিয়াজানত এই প্ৰক্ৰিয়াক শুভাৰম্ভণি কৰিব মুখ্যমন্ত্ৰী আমি কিছু সময়ৰ পাছতে যেতিয়াই তেওঁ এই আৰম্ভণি কৰে প্ৰক্ৰিয়া আমি আপোনালোকক দেখুৱাবলৈ সক্ষম হ'ম একেদৰে গুৱাহাটীৰ পৰাও আমাৰ সাংবাদিক থাকিব উপস্থিত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে গোপাল বৰুৱা স্কুলত শুভাৰম্ভণি কৰিব এই এক প্ৰক্ৰিয়াৰ খবৰ জনাম লামডিঙত কোভিডৰ গণ সংক্ৰমণ হৈছে
লামডিঙৰ RPSF বেটেলিয়নত কোভিড সংক্ৰমণ হৈছে। RPSF ফাৰ্ষ্ট বেটেলিয়নৰ 28 জোৱান কোভিড পজিটিভ হৈছে। 127 গৰাকী জোৱান আহিছিল প্ৰশিক্ষণৰ বাবে। অন্য জোৱানসকলৰো কোভিড টেষ্টৰ ব্যৱস্থা কৰি দিয়া হৈছে। আক্ৰান্তসকলক লামডিং ৰেলৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুজন ৰেল কৰ্মচাৰীৰ দেহত কোভিডৰ অৱস্থিতি ধৰা পৰিছিল। আমি জনাম এয়া খবৰ এক যথেষ্ট উদ্বেগজনক এক খবৰ। লামডিঙত কোভিডৰ এনেদৰে গণসংক্ৰমণ হোৱা দেখিবলৈ পোৱা গৈছে। লামডিঙৰ RPSF বেটেলিয়নত কোভিড সংক্ৰমণ হৈছে। RPSF ফাৰ্ষ্ট বেটেলিয়নৰ 28 জোৱান কোভিড পজিটিভ হৈছে। 127 গৰাকী জোৱান আহিছিল প্ৰশিক্ষণৰ বাবে। অন্য জোৱানসকলৰো কোভিড টেষ্টৰ ব্যৱস্থা কৰা হৈছে। আক্ৰান্তসকলক লামডিং ৰেলৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুজন ৰেল কৰ্মচাৰীৰ দেহত কোভিডৰ অৱস্থিতি পোৱা গৈছিল। আমি ইতিমধ্যে জনাইছিলোঁ যে দেশজুৰি 15ৰ পৰা 18 বছৰীয়া শিক্ষাৰ্থীক যি প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আছে সেয়া আজিৰ পৰা আৰম্ভ হ'ব আৰু তেওঁলোকে 7 দিনৰ ভিতৰতে এক প্ৰতিষেধক সম্পূৰ্ণ কৰাৰ এক টাৰ্গেট লৈছে, লক্ষ্য লৈছে। অসমতো প্ৰতিখন জিলাৰ উপায়ুক্তক স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নিৰ্দেশনা জাৰি কৰিছে আৰু জিলাভিত্তিক তালিকা প্ৰস্তুত কৰাৰ নিৰ্দেশ জাৰি কৰিছে। দুলীয়াজানত একেদৰে ভেকচিন প্ৰদান প্ৰক্ৰিয়াৰ শুভাৰম্ভণি কৰিব যিহেতু মুখ্যমন্ত্ৰী আৰু গুৱাহাটীৰ গোপাল বড়ো হাইস্কুলত স্বাস্থ্যমন্ত্ৰীয়ে শুভাৰম্ভণি কৰিব। এই বিষয়ে আমি আৰু সবিশেষ জানিবৰ বাবে আপোনালোকৰ সৈতে এই মুহূৰ্তত সংযুক্ত হ'ব বিচাৰিছোঁ হীৰকজ্যোতি মালাকৰৰ সৈতে, জ্যেষ্ঠ সাংবাদিকগৰাকীৰ সৈতে। হীৰকজ্যোতি মালাকৰ, আপুনি আমাক শেহতীয়া তথ্যসমূহ জনাওক নিউজ 18ৰ দৰ্শকক। হয় কৃপাঞ্জল, আজি যেহেতু সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন, লগতে অসমৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন যে আজি 15ৰ পৰা 18 বছৰ যিসকল কিশোৰ কিশোৰী অথবা যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলক ভেকচিন প্ৰদান কৰা হ'ব। আৰু যিহেতু সমাগত যিহেতু মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আৰু মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পূৰ্বে যিহেতু ভেকচিন সম্পূৰ্ণ কৰাৰ লক্ষ্য বান্ধি লৈছে স্বাস্থ্য বিভাগে, আৰু তাৰে প্ৰতি লক্ষ্য ৰাখি আজিৰ পৰা ভেকচিন দিয়া হ'ব। যিসকল 15ৰ পৰা 18 বছৰ ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতী তেওঁলোকক আজি কোভেক্সিন ভেকচিন প্ৰদান কৰা হ'ব। আৰু ৰাজ্যত যিহেতু কোভেক্সিন ভেকচিন এই মুহূৰ্তলৈকে চাব যায় 11 লাখৰ অধিক 8 লাখৰ অধিক কোভেক্সিন ভেকচিন মজুত আছে। আৰু কালি দিনটোত যিহেতু 11 লাখ কোভেক্সিন ভেকচিন আহিব, আজি যিহেতু গোপাল বড়োকে ধৰি যিহেতু গুৱাহাটী মহানগৰীৰ 15টা স্থানত এই ভেকচিন প্ৰদান কৰা হ'ব। আৰু 9 বজাৰ পৰা 3 বজাৰ ভিতৰত এই ভেকচিন প্ৰদান কৰা হ'ব। বিশেষকৈ ক'ব পাৰি যে 15টা যি স্থান আছে বা 15টা যি কেন্দ্ৰ আছে সেই 15টা কেন্দ্ৰৰ ভিতৰত 5টা এনে কেন্দ্ৰ আছে য'ত পুৱাৰ ভাগত ভেকচিন প্ৰদান কৰা হ'ব। গোপাল বড়োকে ধৰি আন যি 4টা কেন্দ্ৰ আছে, কালিৰাম দাস যি হাইস্কুল আছে তাত প্ৰদান কৰা হ'ব। বাকীসমূহ যি কেন্দ্ৰ আছে সেই কেন্দ্ৰসমূহত বিয়লি ভাগত 1 বজাৰ পৰা 3 বজাৰ ভিতৰত 10টা যি কেন্দ্ৰ আছে সেই 10টা কেন্দ্ৰত বিয়লি ভাগত ভেকচিন প্ৰদান কৰা হ'ব। আৰু ইতিমধ্যে যিহেতু স্বাস্থ্য বিভাগে সম্পূৰ্ণভাৱে তৎপৰ হৈছে বা সম্পূৰ্ণভাৱে প্ৰস্তুত হৈ পৰিছে, তেওঁলোকে নিৰ্দিষ্ট সময় অৰ্থাৎ এসপ্তাহৰ ভিতৰত ৰাজ্যৰ 20 লাখ ছাত্ৰ ছাত্ৰীক এই ভেকচিন প্ৰদান কৰাৰ লক্ষ্য বান্ধি লৈছে। আৰু যিসকল বিভাগীয় মন্ত্ৰী আছে তেওঁলোকক নিৰ্দেশ দিয়া হৈছে যে তেওঁলোকে বিভিন্ন স্থানত পৰিদৰ্শন কৰিবৰ বাবে। সেই অনুসৰি আজি যিহেতু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত নিজেই গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত থাকিব। লগতে আন যি মন্ত্ৰীসকল আছে সেই মন্ত্ৰীসকল ৰণোজ পেগু নগাঁৱত বা সঞ্জয় কিশোৰ তিনিচুকীয়াত এনেধৰণে মজুত থাকিব বা উপস্থিত থাকিব। লগতে ক'ব বিচাৰিম যে দুলীয়াজানত এই ভেকচিন প্ৰদানৰ যি শুভাৰম্ভণি অনুষ্ঠান, সেই শুভাৰম্ভণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব, লগতে অতুল বড়ো উপস্থিত থাকিব। আৰু এইখিনিতে ক'ব বিচাৰোঁ যে BTC যি অঞ্চলসমূহ আছে সেই BTC অঞ্চলসমূহতো আজিৰ পৰা যিহেতু ভেকচিন প্ৰদান কৰা হ'ব। আৰু ৰাজ্যত যিহেতু ভেকচিনৰ নাটনি কোনো ধৰণৰ নহয়, নাটনি নোহোৱাৰ বাবে কালি যিহেতু ভেকচিন আহি পাবহি, 8 লাখৰ অধিক ভেকচিন আহি পাবহি, তাৰ বাবেও স্বাস্থ্য বিভাগে সম্পূৰ্ণ প্ৰস্তুত কৰি ৰাখিছে। আৰু ক'ব বিচাৰিম যে এসপ্তাহৰ ভিতৰত যিসকলে ভেকচিন ল'ব বিচাৰে বা ছাত্ৰ ছাত্ৰীৰ লগতে যিসকল যুৱক যুৱতীয়ে ভেকচিন ল'ব বিচাৰে সেই ভেকচিন ল'ব বিচৰাসকলৰ যি কোৱিন এপ আছে সেই এপত তেওঁলোকে যোগাযোগ কৰিব পাৰে বা এপত তেওঁলোকে লগ ইন কৰিব লাগিব। আৰু আন এটা কথা ক'ব বিচাৰোঁ যে যিসকল এই শিক্ষানুষ্ঠানসমূহত ভেকচিন প্ৰদান কৰা হ'ব সেই শিক্ষানুষ্ঠানসমূহত জিলা প্ৰশাসনৰ লগতে শিক্ষা বিভাগৰ যিসকল বিষয়া আছে, ছাত্ৰ ছাত্ৰী আছে আৰু স্বাস্থ্য বিভাগৰ যি লোক আছে সেই লোকসকলে তেওঁলোকৰ উপস্থিতিত বা তেওঁলোকে সকলো সহযোগিতা আগবঢ়াব এই ভেকচিন প্ৰদানৰ ক্ষেত্ৰত। আৰু একোটা যি স্থান আছে, 15টা যি স্থান আছে বা 15টা যি কেন্দ্ৰ আছে সেই 15টা কেন্দ্ৰত 2টাকৈ ইউনিট থাকিব। সেই 2টাকৈ ইউনিটেই নিৰ্দিষ্ট সময়ত বা 9 বজাৰ পৰা 3 বজাৰ ভিতৰত ভেকচিন প্ৰদান কৰিব। আৰু 10 বজাৰ লগে লগে যিহেতু এই গোপাল বড়ো যি উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে সেই বিদ্যালয়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত নিজেই এই ভেকচিন প্ৰদানৰ কাৰ্যসূচীত
উপস্থিত থাকিব আৰু সকলো খৰতকীয়াকৈ ব্যৱস্থা কৰা হৈছে যিহেতু এসপ্তাহৰ ভিতৰত লক্ষ্য বান্ধি লৈছে যে তেওঁলোকে 20 লাখ ভেকচিন প্ৰদান কৰাৰ লক্ষ্য বান্ধি লৈছে সেই 20 লাখ ভেকচিন প্ৰদান কৰাৰ বাবে সকলো ধৰণৰ তৎপৰতা অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে কৃপাঞ্জল নিশ্চয় হিৰকজ্যোতি মালাকৰ আপুনি ফহিয়া গোটেইখিনি কথা জনালে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ গতিকে দেশজুৰি 15 পৰা 18 বছৰীয়া যি শিক্ষাৰ্থীক প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আছে তাকে লৈ কি ধৰণে ৰাজ্য চৰকাৰ তৎপৰ হৈছে আৰু কি ধৰণে তেওঁলোকে এই প্ৰক্ৰিয়াটোক আৰু সেই লক্ষ্যক সম্পূৰ্ণ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে তাকে জনালে আমাৰ জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে দেওবাৰৰ দিনটোত 156 গৰাকী কোভিডত আক্ৰান্ত হৈছে কামৰূপ মহানগৰত 78 জন কোভিডত আক্ৰান্ত হৈছে কোভিড আৰোগ্যৰ হাৰ 98.63%। ৰাজ্যত কোভিড আক্ৰান্তৰ হাৰ 0.79%। অতিকৈ উদ্বেগজনক খবৰ এয়া দেওবাৰৰ দিনটোত 156 জন কোভিডত আক্ৰান্ত হৈছে কামৰূপ মহানগৰতে 78 জন কোভিডত আক্ৰান্ত হোৱাৰ আহিছে খবৰ কোভিড আৰোগ্যৰ হাৰ হৈছে 98.63%। ৰাজ্যত কোভিড আক্ৰান্তৰ হাৰ হৈছে 0.79%। টিয়কৰ বলমা পথত ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ নিৰ্মীয়মান কালভাৰ্টত দ্ৰুতবেগী বাইক মাৰিলে খুন্দা দুৰ্ঘটনাত থিতাতে নিহত এজন আহত 2 আৰোহী নিহত বাইক আৰোহীজন বলমা চাৰিআলিৰ চন্দ্ৰ ৰায় বুলি জানিব পৰা গৈছে আহত দুজন বাঁহবাৰীৰ মন দাস আৰু হাতীখোলাৰ দীপক ভূঞা দুৰ্ঘটনাগ্ৰস্ত বাইকখনত আছিল 3 গৰাকীকৈ আৰোহী আহত 2 বাইক আৰোহীকে JMCHত কৰোৱা হৈছে ভৰ্তি এয়া খবৰ হৈছে টিয়কৰ বলমা পথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নিৰ্মীয়মান কালভাৰ্টত দ্ৰুতবেগী বাইকে খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন আহত হৈছে 2 জন আৰোহী নিহত বাইক আৰোহীজন বলমা চাৰিআলিৰ চন্দ্ৰ ৰায় আহত 2 জন বাঁহবাৰীৰ মুন্দাস আৰু হাতখোলাৰ দীপক ভূঞা দুৰ্ঘটনাগ্ৰস্ত বাইকখনত আছিল 3 আৰোহী আহত 2 বাইক আৰোহীক ইতিমধ্যে JMCHত ভৰ্তি কৰোৱা হৈছে আজিৰে প্ৰায় দুলীয়াজানত দুদিনীয়াকৈ আৰম্ভ হ'ব আৰক্ষী অধীক্ষকৰ সমাৰোহ য'ত অংশ ল'ব মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগতে কৃষিমন্ত্ৰী অতুল বৰাই ইতিমধ্যে দেওবাৰে দুলীয়াজানত উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকী সমাৰোহত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো বৈঠকৰ পিছতে ডিগবৈলৈ ৰাওনা হ'ব মুখ্যমন্ত্ৰীগৰাকী এয়া হৈছে আজি মুখ্যমন্ত্ৰীগৰাকী যিহেতু আৰক্ষী অধীক্ষকৰ এই বিশেষ সমাৰোহত গৈ উপস্থিত থাকিব তেওঁ দুদিনীয়া কাৰ্যসূচীৰে ইতিমধ্যে দুলীয়াজানত উপস্থিত হৈছেগৈ আৰু মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত থাকিব সেইবাবেই দেওবাৰে দুলীয়াজানত উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকী সমাৰোহত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো বৈঠকৰ পিছতে ডিগবৈলৈ ৰাওনা হ'ব মুখ্যমন্ত্ৰীগৰাকী যেহেতু আমি জানাইছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে দুলীয়াজানতে উদ্বোধন কৰিব আজিৰ এই বিশেষ কোভিড প্ৰতিষেধকৰ অনুষ্ঠানত সমান্তৰালকৈ তেওঁ অংশ ল'ব আৰক্ষী অধীক্ষকৰ সমাৰোহত আৰু সেইবাবেই তেওঁ দুদিনীয়া কাৰ্যসূচী লৈ দুলীয়াজানত উপস্থিত হৈছে যিহেতু আজিৰে পৰা দুলীয়াজানত দুদিনীয়াকৈ হ'ব আৰক্ষী অধীক্ষকৰ সমাৰোহ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকিব কৃষিমন্ত্ৰী অতুল বৰা আৰু লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেওবাৰে দুলীয়াজানত উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকী বৈঠকৰ পিছতে তেওঁ ডিগবৈলৈ ৰাওনা হ'ব আৰু এয়া আমি দৃশ্য দেখুৱাইছোঁ আজি গৈ তেওঁ উপস্থিত হ'বগৈ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছেগৈ তেওঁলোকে শুভাৰম্ভণি কৰিবলৈ বাবে আগবাঢ়িব ইতিমধ্যে চাৰি জানুৱাৰীত মণিপুৰ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইম্ফলত স্থাপন কৰিব উন্নয়নমূলক আঁচনিৰ আধাৰশিলা আগৰতলাৰ মহাৰজা বীৰ বিক্ৰম এয়াৰপৰ্টলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী এয়াৰপৰ্টৰ নতুন টাৰ্মিনেল পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে স্বামী বিবেকানন্দ ময়দানৰ নতুন টাৰ্মিনেল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰাত বিদ্যাজ্যোতি স্কুল মিছন 100 আৰম্ভ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ ত্ৰিপুৰা গ্ৰাম্য সমৃদ্ধি যোজনাৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে এয়া কিছু
দৃশ্য দেখুৱাইছোঁ 4 জানুৱাৰীত মণিপুৰ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীগৰাকী ইম্ফলত তেওঁ স্থাপন কৰিব উন্নয়নমূলক আঁচনিৰ আধাৰশিলা আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম এয়াৰপৰ্টলৈও তেওঁ যাব এয়াৰপৰ্টৰ নতুন টাৰ্মিনেল তেওঁ পৰিদৰ্শন কৰিব স্বামী বিবেকানন্দ ময়দানৰ নতুন টাৰ্মিনেল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আনফালে ত্ৰিপুৰাৰ বিদ্যাজ্যোতি স্কুল মিছনৰ আৰম্ভণি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ত্ৰিপুৰা গ্ৰাম্য সমৃদ্ধি যোজনাৰো শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণকালত পাটনাৰ নালন্দা মেডিকেল কলেজত কৰোনাতংক এদিনতে মেডিকেল কলেজখনত 84 জন আক্ৰান্ত হৈছে কৰোনাত 194 জন শিক্ষাৰ্থীক কৰা হৈছিল কোভিড টেষ্ট আৰটিপিচিআৰ টেষ্টত 194 জনৰ ভিতৰত 84 জন ওলাল কোভিড পজিটিভ কৰোনাত আক্ৰান্ত আটাইকেইজন এনএমচিএইচৰ শিক্ষাৰ্থী বিগত কিছু সপ্তাহ ধৰি পাটনাৰ কৰোনাত দ্ৰুত সংক্ৰমণ হোৱা দেখিবলৈ পোৱা গৈছে কোভিড সংক্ৰমণৰ বাবে ৰাজ্যখনত বন্ধ কৰা হৈছে পাৰ্ক আৰু চিৰিয়াখানা পাটনাৰ এয়া নালন্দা মেডিকেল কলেজত কৰোনাতংকৰ খবৰ এদিনতে মেডিকেল কলেজখনত 84 জন আক্ৰান্ত হৈছে কৰোনাত 194 জন শিক্ষাৰ্থীক কৰা হৈছিল কোভিড টেষ্ট আৰটিপিচিআৰ টেষ্টত 194 জনৰ ভিতৰত 84 জনৰে কোভিড পজিটিভ ওলাই কৰোনাত আক্ৰান্ত হৈছে আটাইকেইজন যিকেইজন হৈছে এনএমচিএইচৰ শিক্ষাৰ্থী বিগত কিছু সপ্তাহ ধৰি পাটনাৰ কৰোনাত এইদৰে দ্ৰুত সংক্ৰমণ দেখিবলৈ পোৱা গৈছে কোভিড সংক্ৰমণৰ বাবে ৰাজ্যখনত বন্ধ কৰা হৈছে পাৰ্ক আৰু চিৰিয়াখানাও বালিপৰাত খুৰা ভৰ্তি ট্ৰাক জব্দ কৰা হৈছে বালিপৰাৰ নাকা চেক গেটত জব্দ কৰা হৈছে খুৰা ভৰ্তি ট্ৰাকখন আবকাৰী আৰু চাৰিদুৱাৰ আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে ট্ৰাকখন অৰুণাচলৰ নাহৰলগুনৰ পৰা বঙাইগাঁৱলৈ অনা হৈছিল খুৰাখিনি জব্দকৃত খুৰাখিনিৰ মূল্য প্ৰায় 7 লাখ টকা বুলি জানিব পৰা গৈছে খবৰ এয়া বালিপৰাত খুৰা ভৰ্তি ট্ৰাক জব্দ কৰাৰ খবৰ বালিপৰাৰ নাকা চেক গেটত জব্দ কৰা হৈছে খুৰা ভৰ্তি ট্ৰাকখন আবকাৰী আৰু চাৰিদুৱাৰ আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে ট্ৰাকখন অৰুণাচলৰ নাহৰলগুনৰ পৰা বঙাইগাঁৱলৈ অনা হৈছিল খুৰাখিনি জব্দকৃত খুৰাখিনিৰ মূল্য প্ৰায় 7 লাখ টকা গুৱাহাটীৰ ৰেল ষ্টেচনত গাঞ্জা জব্দ হোৱাৰ খবৰ গুৱাহাটীৰ ৰেল ষ্টেচনৰ 3 নং প্লেটফৰ্মত জব্দ কৰা হৈছে গাঞ্জা আগৰতলা বেংগালুৰু এক্সপ্ৰেছৰ পৰা জব্দ কৰা হৈছে গাঞ্জাখিনি ৰেল আৰক্ষীৰ অভিযানত জব্দ হৈছে 10 কেজি গাঞ্জা জব্দকৃত গাঞ্জাখিনিৰ মূল্য কেইবা লক্ষাধিক টকা হ'ব বুলি জানিব পৰা গৈছে এয়া হৈছে গুৱাহাটীৰ ৰেল ষ্টেচনৰ খবৰ য'ত গাঞ্জা জব্দ হোৱাৰ খবৰ আহিছে গুৱাহাটীৰ ৰেল ষ্টেচনৰ 3 নং প্লেটফৰ্মত জব্দ কৰা হৈছে গাঞ্জা আগৰতলা বেংগালুৰু এক্সপ্ৰেছৰ পৰা জব্দ হৈছে গাঞ্জাখিনি ৰেল আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে 10 কেজিকৈ গাঞ্জা জব্দকৃত গাঞ্জাখিনিৰ মূল্য কেইবা লক্ষাধিক টকা হ'ব বুলি অনুমান কৰা হৈছে গুৰুতৰভাৱে অসুস্থ ক্ৰীড়া সংগঠক মনিন নবিশ ক্ৰীড়া সংগঠকগৰাকীৰ চিকিৎসাৰ বাবে 2.5 লাখ টকা প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে আছুৰ তৎপৰতাত মনিন নবিশৰ পৰিয়ালৰ লোকে পাইছে চেক এটা সময়ত গুৱাহাটীত হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেলগে আছু কৰিছিল মনিন নবিশে আৰু তেওঁ এতিয়া অসুস্থ হৈছে অসুস্থগৰাকীক এইদৰে সহায় আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ৰীড়া সংগঠক মনিন নবিশলৈ তেওঁ ইতিমধ্যে 2.5 লাখ টকাৰ চেক প্ৰদান কৰিছে আছুৰ তৎপৰতাতে মনিন নবিশৰ পৰিয়ালে পাইছে এই চেক এটা সময়ত গুৱাহাটীত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেলগে আছু কৰিছিল মনিন নবিশে চৌদিশে গ্ৰন্থমেলাৰ যোগেদি গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ গঢ়ি উঠাৰ সময়তে শিলচৰত উন্মোচিত হয় বৰাক উপত্যকাৰ কলা ইতিহাসক সামৰি লোৱা এক গুৰুত্বপূৰ্ণ গ্ৰন্থ চাৰুকলাই বৰাক ইতিহাস ও সমকাল শিলচৰৰ বংগভৱনত উন্মোচন হয় গণেশ নন্দীৰ এই গ্ৰন্থখন বৰাক উপত্যকাৰ হাজাৰ বছৰীয়া লোক আৰু আধুনিক কলা পৰম্পৰাক সামৰি লোৱা এই গুৰুত্বপূৰ্ণ গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত উদ্বোধক চতুৰ ৰায়ৰ লগতে উপস্থিত থাকে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি শিলচৰৰ বংগভৱনত উন্মোচন হয় এই গ্ৰন্থখন বৰাক উপত্যকাৰ কলা ইতিহাসক লৈ এই নতুন গ্ৰন্থ আৰু বহু গুৰুত্বপূৰ্ণ খবৰেৰে অব্যাহত থাকিব গুড মৰ্নিং 18
পুনৰ স্বাগতম যেহেতু আমি জনাই আহিছোঁ আজিৰে পৰা দুলিয়াজানত দুদিনীয়াকৈ আৰম্ভ হ'ব আৰক্ষী অধীক্ষকৰ সমাৰোহ য'ত অংশ ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কৃষিমন্ত্ৰী অতুল বৰাই ইতিমধ্যে দেওবাৰে দুলিয়াজানত উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকী সমাৰোহত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো বৈঠকৰ পিছতে ডিগবৈলৈ ৰাওনা হ'ব মুখ্যমন্ত্ৰীগৰাকী আৰু এই কাৰ্যসূচীলৈ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছে আৰু যেহেতু আজি ভেকচিনেশ্যনৰ শুভাৰম্ভণি কৰাৰ কথা আছিল 15 পৰা 18 বছৰীয়া শিক্ষাৰ্থীক ভেকচিনেশ্যন প্ৰদান কৰাৰ এই প্ৰক্ৰিয়াও তেওঁ দুলিয়াজানত শুভাৰম্ভণি কৰাৰ কথা আছিল একেদৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে শুভাৰম্ভণি কৰাৰ কথা গুৱাহাটীত আৰু সেই উদ্দেশ্যে মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে উপস্থিত হৈছে দুলিয়াজানত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হ'ব বিচাৰিম নাহৰকটীয়াৰ সাংবাদিক উৎপল চলিহাৰ সৈতে উৎপল চলিহা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি উদ্বোধন কৰাৰ কথা ভেকচিনেশ্যনৰ অৰ্থাৎ 15 পৰা 18 বছৰীয়া শিক্ষাৰ্থীক ভেকচিন প্ৰদান কৰাৰ যি প্ৰক্ৰিয়া তাক শুভাৰম্ভণি কৰাৰ কথা আপোনাৰ হাতত কি আছে শেহতীয়া তথ্য জানিব বিচাৰিম হয় এটা কথা ক'ব লাগিব আজিৰে পৰা তৈলনগৰী দুলিয়াজানত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব আৰক্ষী অধীক্ষকসকলৰ যি সন্মিলন অনুষ্ঠিত হ'ব খন্তেক পিছতে সেই সন্মিলনখন দুলিয়াজানৰ যি জাননী ক্লাবত অনুষ্ঠিত হ'ব তাৰ পূৰ্বে এটা কথা ক'ব লাগিব যি ভেকচিনেশ্যন এটা কেম্প যিটো দুলিয়াজানত যি অইল হায়াৰ ছেকেণ্ডেৰীত অনুষ্ঠিত কৰা হৈছে আৰু 15 বছৰ বা 18 বছৰ যি ছাত্ৰ ছাত্ৰীসকলক এই ভেকচিনেশ্যন প্ৰদান কৰা হ'ব আৰু এই যি শুভাৰম্ভ খন্তেক পিছতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিবহি তাৰ পূৰ্বে এটা প্ৰস্তুতি প্ৰায় সমাপ্ত কৰি তুলিছে মূলত আছে অইলৰ বিষয়ববী আছে কি ক'ব কেনেকুৱা ধৰণৰ প্ৰস্তুতি বৰ ভাল লাগিছে আমি যোৱাকালি গম পালোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ উপস্থিতিত এই ভেকচিনেশ্যন প্ৰগ্ৰেমটো আৰম্ভ হ'ব অইল ইণ্ডিয়া লিমিটেডৰ এই অইল হায়াৰ ছেকেণ্ডেৰী স্কুলত 405 শিশুৱে আজি প্ৰথম ড'জটো পাব কোভেক্সিনৰ হয় আমি বিৰাট উৎফুল্লিত অইল ইণ্ডিয়া লিমিটেডৰ সমূহ বিষয়া কৰ্মচাৰী দুলিয়াজান ৰাইজ আজি আমি গৌৰৱ অনুভৱ কৰিছোঁ খুব উৎকণ্ঠাৰে সকলোৱে বাট চাই আছিলোঁ যে কেতিয়া এই কণমানি শিশুৱে তেওঁলোকৰ এই ভেকচিন পায় আৰু যিহেতু গোটেই ভাৰতবৰ্ষৰ অসমত আজি ইয়াৰ ভেকচিনৰ প্ৰগ্ৰেমটো আৰম্ভ হৈছে আৰু অসমত স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত যে আজি ভেকচিন প্ৰগ্ৰেমটো হ'ব আমি বৰ গৌৰৱ অনুভৱ কৰিছোঁ হয় সেই খন্তেক পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াতে উপস্থিত হ'ব আৰু তাৰপিছতে ভেকচিনেশ্যন যি কেম্প আছে কেম্পটো উদ্বোধন কৰাৰ পিছতে তেওঁ পোনে ৰাওনা হ'ব দুলিয়াজানৰ জালনী ক্লাবত আৰু জালনী ক্লাবতে আৰক্ষী সন্মিলনখন অনুষ্ঠিত হ'ব আৰু এই সন্মিলনখনত মন্ত্ৰী অতুল বৰাকে প্ৰমুখ্যকৈ বিমল বৰা বিধায়ক তেজ বৰুৱা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীকে প্ৰমুখ্য কৰি কেইবাগৰাকীও হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ মন্ত্ৰী ইয়াত উপস্থিত থাকিব বুলি আমি জানিব পৰা গৈছে আৰু এই যিখন সন্মিলন এই সন্মিলনতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব বুলি আৰক্ষীয়ে বিশেষ সূত্ৰৰ পৰা আমি জানিব পৰা গৈছে দীপাঞ্চল নিশ্চয় উৎপল চলিহা এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু আহি পোৱাৰ কথা কৈছে আপুনি কিমান সময়ৰ ভিতৰত তেওঁ আহি পাব আৰু অহাৰ পিছতে তেওঁ কিছু সময় থকাৰ পিছত তেওঁ আকৌ ডিগবৈলৈ যোৱাৰো কথা সেইখিনি মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেধৰণৰ কাৰ্যসূচী সম্পূৰ্ণৰূপে ৰাখিছে এতিয়া উজনিত সেইখিনি কথা জানিব বিচাৰিম যাতে সেইখিনি কথা জানিব বিচাৰিম হয় এটা কথা ক'ব লাগিব আৰু খন্তেক আমি এতিয়া যিমান দূৰ গম পাইছোঁ আৰু খুব বেছি আধা ঘণ্টা বা 15 মিনিটৰ ভিতৰত মুখ্যমন্ত্ৰীগৰাকী ইয়াত উপস্থিত হ'ব আৰু ইয়াত ইতিমধ্যে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে চিকিৎসক বা নাৰ্ছৰ পৰা আৰম্ভ কৰি যিসকল ছাত্ৰ ছাত্ৰী সকলো সাজু হৈ আছে কেৱল মাত্ৰ মুখ্যমন্ত্ৰীগৰাকী আহি পালেহি যি কাৰ্যসূচী উদ্বোধন কৰিব পৰা যাব আৰু ইয়াৰ পিছতে ঠিক 10 বজাৰ পৰা যি আৰক্ষী যি সন্মিলনখন আৰম্ভ হোৱাৰ কথা জানিব পৰা গৈছে উৎপল চলিহা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ত আমি পুনৰ সংযুক্ত হ'ম সেয়া আছিল আমাৰ সাংবাদিকগৰাকী আৰু তেওঁ ইতিমধ্যে জনাইছে আধা ঘণ্টাৰ ভিতৰতে আহি মুখ্যমন্ত্ৰী উপস্থিত হ'বহি আৰু তেওঁ আহি পোৱাৰ লগে লগে আৰম্ভ হ'ব সেই কাৰ্যসূচী সেই শুভাৰম্ভণি কৰাৰ পাছত তেওঁ পুনৰ যাব ডিগবৈলৈ আৰু তাৰপিছতে দুলিয়াজানলৈ যাব তেওঁ দুলিয়াজানৰ এই স্থানৰ পৰা পুনৰ তেওঁ আৰক্ষী অধীক্ষকৰ সন্মিলনত গৈ উপস্থিত হ'বগৈ অন্যান্য খবৰৰ মাজলৈ আহিছোঁ হোজাইৰ ৰাধানগৰত পথ দুৰ্ঘটনা সংঘটিত হৈছে টাটা মেজিকৰ খুন্দাত নিহত হৈছে এজন পথচাৰী নিহত লোকজন ৰাধানগৰ 1 নং ৱাৰ্ডৰ অভিজিত ৰায় দুৰ্ঘটনাটোত আহত আন কেইবাজনো লোক দুৰ্ঘটনা সংঘটিত কৰা মেজিকখন আছিল এটা বনভোজৰ দলৰ পুনৰবাৰ জনাম হোজাইৰ ৰাধানগৰত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা টাটা মেজিকৰ খুন্দাত নিহত হৈছে এজন পথচাৰী নিহত লোকজন ৰাধানগৰ 1 নং ৱাৰ্ডৰ অভিজিত ৰায় বুলি জানিব পৰা গৈছে দুৰ্ঘটনাটোত আহত আন কেইবাজনো লোক
দুৰ্ঘটনা সংঘটিত কৰা মেজিকখন আছিল এটা বনভোজৰ দলৰ। ইতিমধ্যে আৰক্ষী সষ্টম হৈ আছে যাতে বনভোজৰ দলসমূহে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত কৰিব নোৱাৰে, কিন্তু তাৰ মাজতে কিছুমান থাকি গৈছে। যদিও তেওঁলোক নিচাসক্ত নহয়, কিন্তু বিভিন্ন কাৰণত হয়তো দুৰ্ঘটনাসমূহ সংঘটিত হৈছে। কিন্তু অতিকৈ শোকাবহ এই দুৰ্ঘটনাৰ ঘটনা হৈছে হোজাইৰ ৰাধানগৰত। এনেদৰে পথ দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। এজন পথচাৰী নিহত হৈছে টাটা মেজিকৰ খুন্দাত। নিহত লোকজন ৰাধানগৰৰ 1 নং ৱাৰ্ডৰ অভিজিত ৰায়। নৱবৰ্ষ উদযাপন কৰিবলৈও আজিও পৰিয়ালৰ সৈতে ওলাই আহিল বহু লোক। বিশেষকৈ দেওবাৰৰ দিনটোত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰকে ধৰি গুৱাহাটী মহানগৰৰ উদ্যানসমূহত দেখা গ'ল দৰ্শনাৰ্থীৰ ভিৰ। কিন্তু ব্যতিক্ৰম হ'ব নেকি সোমবাৰো? আমাৰ এক ৰিপৰ্ট। কোনোবা ব্যস্ত খেলা ধূলাত, কোনোবা ব্যস্ত সেলফি উঠাত, কোনোৱে উপভোগ কৰিছে কলাক্ষেত্ৰৰ বাকৰিৰ সৌন্দৰ্য। নৱবৰ্ষৰ আজি দ্বিতীয়টো দিন, তাতে আজি হৈছে দেওবাৰ। আজিও গুৱাহাটী মহানগৰীৰ বিভিন্ন উদ্যান পাৰ্কসমূহত যথেষ্ট সংখ্যক দৰ্শনাৰ্থীৰ ভিৰ দেখা পোৱা গৈছে। কলাক্ষেত্ৰত যিহেতুকে নৱবৰ্ষ মহোৎসৱ আয়োজন কৰা হৈছে, এই নৱবৰ্ষ মহোৎসৱলৈ এতিয়া আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দৰ্শনাৰ্থী। হয়, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে নৱবৰ্ষ মহোৎসৱ। 1 জানুৱাৰীৰ পৰা 7 জানুৱাৰীলৈকে 7 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে 22 সংখ্যক নৱবৰ্ষ মহোৎসৱ। এই মহোৎসৱ উপভোগ কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে দৰ্শনাৰ্থী। পৰিয়ালৰ সৈতে আহিছোঁ কলাক্ষেত্ৰলৈ। খুব ভাল লাগে ইয়াতে আহি ফালে। এনেকুৱা এটা খুব এটা সুন্দৰ পৰিৱেশ ইয়াতে। তাতে নতুন বৰ্ষত আকৌ বেছি ভাল লাগে ইয়াতে। সেয়াই আৰু আটাইকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আজি আমি চবেই ইয়াতে এনজয় কৰিবলৈ আহিছোঁ। ভাবিছোঁ কি নতুন বছৰটো ভালে ভালে যাওক। এনেকৈ যোৱা বছৰৰ নিচিনা এনেকুৱা যাতে ভাইৰাছৰ কাৰণে আমি গোটেই ঘৰত সোমাই থাকি এনেকুৱা এটা ভয়াৱহ সৃষ্টি নহয়। এইটো বছৰ যেন ভালে ভালে যায়, এইটোৱে কামনা কৰিলোঁ। সকলোৰে নৱবৰ্ষৰ শুভেচ্ছা থাকিল। খেলা ধূলাত ব্যস্ত হৈ পৰিছে কণ কণ শিশু। আনহাতে নৱবৰ্ষ মহোৎসৱৰ দ্বিতীয় দিনা দৰ্শনাৰ্থীক আকৰ্ষিত কৰিবলৈ কলাক্ষেত্ৰৰ বাকৰিত অনুষ্ঠিত হৈছে টোকাৰী গীতৰ অনুষ্ঠান। বিগত 2 বৰ্ষত কোভিড সৃষ্ট পৰিৱেশৰ বাবে দৰ্শনাৰ্থীৰ সংখ্যা কিছু হ্ৰাস পাইছিল যদিও নৱবৰ্ষৰ প্ৰথম দিনটোত কলাক্ষেত্ৰ সমাজে 2,33,000 টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। 1 তাৰিখৰ দিনটোত প্ৰায় আমাৰ 2 লাখ টকা ক্ৰছ কৰিছে। পুৰা হিচাপটোতো মই ক'ব নোৱাৰিম, তথাপি মই জানো যে ইতিমধ্যে খবৰ লৈ গম পাইছোঁ যে 2,30,000-35,000 টকা আহিছে কলাক্ষেত্ৰৰ ৰেভিনিউ। পূৰ্বতকৈ ভাল হয়। দৰ্শনাৰ্থীৰ গীজগীজনিত যেন পুনৰ প্ৰাণ পাই উঠিছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই। হাঁহি বিৰিঙিছে কৰ্মচাৰীৰ মুখতো। বিগত 2 বছৰটো জানেই কৰোণাৰ কাৰণে কিছু অসুবিধা হৈছিলে, কিন্তু এইবাৰ তেনেকুৱা বিশেষ অসুবিধা হোৱা নাই যদিও আমি কিছু নিয়ম পালি পেলাই এই কামবোৰ কৰিছোঁ। 7 জানুৱাৰীত অন্ত পৰিব কলাক্ষেত্ৰৰ নৱবৰ্ষ মহোৎসৱৰ। কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সহযোগত মৌচুমী শৰ্মা বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। খুদ পৰিবহণ বিভাগৰ একাংশ বাহনতে কৰা হোৱা নাই বীমা। শুনিবলৈ আচৌহা লাগিব পাৰে, কিন্তু এই তথ্য এতিয়া ফাদিল হৈছে এম পৰিবহণ এপছৰ যোগেদি। বীমা অবিহনে ৰাজপথত পৰিবহণ বিভাগৰ বাহন চলাটোৱে এতিয়া যেন প্ৰতিপন্ন কৰিছে। বেজৰ নাকতে লাগিছে খৰ। বেজৰ নাকত খৰ। পৰিবহণ বিভাগৰ অধিকাংশ বাহনত নাই বীমা। বীমা অবিহনে চলাচল চন্দ্ৰমোহন পৰিবহণ বিভাগৰ বাহন। খোদ এম পৰিবহণ এপছৰ যোগেদিয়ে প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। প্ৰথমে মন কৰক এইখন বাহন। বাহনখনৰ নম্বৰ AS01EY0035। ইণ্টাৰচেপ্টৰ স্পীড লিমিট বাহনখনত নাই কোনো বীমা। বীমা অবিহনে ৰাজপথত চলিছে পৰিবহণ বিভাগৰ এইখন বাহন। এয়া মাথো এখন বাহনৰ উদাহৰণ। ৰাজ্যত এনে বহু হাজাৰ বাহন আছে য'ত বিগত দিনসমূহত নহল কোনো পঞ্জীয়ন বীমা। পৰিবহণ বিভাগে যিসমূহ বাহন ব্যৱহাৰ কৰে চৰকাৰী বাহন, সেই বাহনৰ অধিকাংশ বাহনৰে নাই
বীমা অৰ্থাৎ অন্যান্য যিসমূহ পত্ৰ আবেদন পত্ৰ থাকিব লাগে প্ৰমাণ পত্ৰ থাকিব লাগে সেই পত্ৰসমূহত সুৰুঙা ৰখা হয় সেয়া হৈ পৰিছে ডাঙৰ বিষয় কাৰণ আমি এই মুহূৰ্তত আমাৰ হাতত তথ্য যি পৰিছে যে শেহতীয়াকৈ স্পীড লিমিট আৰু ইণ্টাৰচেপ্টৰ বাহনৰূপে ব্যৱহাৰ কৰা যিসমূহ পৰিবহণ বিভাগৰ বাহন আছে সেই বাহনৰ অধিকাংশ বাহনতে নাই কোনো ধৰণৰ বীমা নাই আৰু অৰ্থাৎ বীমা পলিচিৰ অবিহনে সেইসমূহ বাহন এই মুহূৰ্তত ৰাজপথত চলি আছে পিছে এয়া কিদৰে সম্ভৱ যদি ৰাজপথত চলাচল কৰা কোনো ব্যক্তিগত বাহনৰ বীমা নাথাকে তেন্তে বাহনৰ গৰাকীৰ বিৰুদ্ধে জৰিমনা বিহা হয় তেতিয়াহ'লে চৰকাৰী বাহনৰ ক্ষেত্ৰত এই নীতি কেনেকৈ পৃথক হ'ব যদি সাধাৰণ জনতাৰ বাহনত বীমা নথকাটো অপৰাধ তেন্তে একে অপৰাধত অপৰাধী নহ'ব নেকি পৰিবহণ বিভাগৰ বাহন তথা বিভাগীয় আমোলা মন্ত্ৰী নে ব্যক্তিগত আৰু চৰকাৰী বাহনৰ বাবে পৃথক পৃথক নীতি কেমেৰা পাৰ্চন প্ৰভাত সিং আৰু অঞ্জনৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু বহু খবৰ আছে গুড মৰ্ণিং 18ত লৈছো আন এটা বাণিজ্যিক বিৰতি